কোনখন বস্তু কমন কৰি জানো ঘুমাই উঠিলোঁ কেতিয়াবাই ঘুমাই উঠিলোঁ বুলি ক'ম আৰু ঘুমাই আছোঁ আৰু বাপাৰ লগত ঘুমাই আছিলোঁ আৰু মাছৰ জোল থকা বুলি তাই তাৰমানে খাব গৈছে জানো ৰাতি আৰু এই য়েছ কৰি দিছে তাৰমানে জিকি যাওঁ পাইছিলে জানো বাপাই ডিগ্ৰী মাৰছে সেইকাৰণে য়েছ কৰি দিছে এইটো মাইনু তাৰমানে মুখত ব্ৰাছ পালে তাৰমানে ফোন চাই আছে এই দিছে আহি পেলা এইগিলা গিফ্ট এই কাৰণে আনিছিল আনতে এইটা আকৌ আমাৰ বাবুৰ কাৰণে লৈ আহিল হয় না কাৰ কাৰণে আহিল এই কৈছে অকল পেটত হেদে কৰি আছে এই আকৌ বাবু আমি কেইদিনমান খাওঁ আকৌ অলপমান পিছত দেখাম চকী ইয়াতে উঠি আছে এইগিলা এনেকৈ আছে আৰু গাইছে ইয়াতে ভোজ বনাইছিল আৰু কথা হ'ল কি ইয়াতে চাহ বনাইছিল তো এই পূৰা ধোঁৱাই আছে ইয়াতে চাহৰ পানী এতিয়া তাৰমানে গৰম পানী হৈ আছে এতিয়া এই ধোঁৱাখিনি ঘৰৰ ভিতৰত গ'লে কষ্ট পাব বুলি কৈ আছে এই দিছে তাৰমানে এই বেডিং পাতল হৈছে এইকেইটা খেদবালৈকে লৈ আছে ৰখি থাকিবি না খেলবি তাই মেইন আকৌ আমাৰ ৰখা চলি ৰখা এইটো চিয়া তাৰমানে খেলি আছে আৰু এইটো মাকে তাৰমানে চলি লৈ আছে আৰু পূৰা বান্ধি আছে আকৌ এনে বান্ধে আৰু ইফালে মা আৰু মাইনু বাচন ধুই আছে আৰু ইফালে দেউতা ইফালে আমাৰ খালটো ওচৰতে সেইকাৰণে এইখিনি আমি কিবা এখনো দিব লাগিব আৰু কথা হ'ল কি বাবু ইফালে আহিব পাৰে অলপ পিছত এতিয়া নহয় বাৰু আৰু দেউতাকিলে বঢ়িয়াকৈ সি তাত ধুই আছে আৰু মই এটা চাই আছোঁ গাইছ কিবা কৰি আছিলোঁ এতিয়া বঢ়িয়াকৈ ভাত হৈছে ভাতটো খাওঁ আৰু কথা হ'ল কি মাইনুৰ লগত মানে চিয়াৰ কেতিয়া আনিব যোৱা কথা আছিল দেখা যায় কি হয় আনিব যাওঁ নে নাযাওঁ আৰু দেৰি হৈ গ'ল এতিয়া বহিলেও আৰু ভাতটো খাই লওঁ আৰু এয়া বঢ়িয়াকৈ ভাত বাঢ়ি থৈ দিছে এতিয়া ভাত খাই কথা গৰম ভাত হৈ আছে গাইছ ভাতৰ আৰু যাবি তাৰমানে ফোন কৰি চাব এতিয়া যাব আৰু মাইনু আছিল হেল্প কৰিবৰ কাৰণে আছিল তাৰপিছত এতিয়া কথা হ'ল কি গাইছ ইফালে মাছ আছে কিবা আছে এই মাছৰ কিবা গাইছ দেখিছেনে এইবিলাক মাছ চাটনি আৰু এই মাছ গোটাই মাছ টেঙা নেকি সেই দুটা পূৰা লাল কালি সোমাইছে কেতিয়াবাৰ পৰা আৰু ইফালে মায়ে এইগিলা খাইছে সজাই আছে পাৰ্কখন কি ক'ত থ'ব লাগিব এইগিলা আৰু এইটো দেউতা তাৰমানে এইগিলা আনি আছে বাচন চাচনকৈ লৈ যাই আছোঁ আৰু দেউতা আৰু যাই আছোঁ যাই আছোঁ এইগিলা খুৰাহঁতৰ পাইছিলোঁ তিথিয়া এইগিলা লৈ যাই আছোঁ আৰু এই পিছে মায়ে আহি আছে মায়ে তাৰমানে কঠখিনি লৈ আহি আছে এইয়া মায়ে আছে এই মামা আছিলে কি আছিল বস্তু হেৰি তাই মামা কৰছা দেউতা কৰ এবাৰ আকৌ দেউতা কৰ আকৌ ঘুমেলা আনিব একবাৰ দেউতা কৰ এইটো হুৰাই মিলাই তাই লৈ আছে কোনটো গান ভাল পাইছি আকৌ দেখাবা অৰিজিনেল গান গাও এই লোভ দি ফেলে তাৰমানে মা কৰিব দে অৰিজিনেল গান তাই দেউতা বুলি কিহৰ কাৰণে গান গা সেইকাৰণে তাই দেউতা গান মাৰি আছে তাই বুদ্ধি কৰি দেউতা বুলি শিকি আছে না হাঁহৰ মাংস নেকি হাঁহৰ মাংস এয়া মাইনু আকৌ সহায় কৰি আছে এয়া মাংস বনাই আছে বুলি কওঁ বনাইছে এয়া আকৌ ব্ৰইলাৰৰ মাংস পিছত দিলি যে বিলাহী কি আকাশটো কি এইটো বেলেগ ষ্টাইলত নেকি ভাজি দিছে গাইছ এয়া এইবিলাক লাগি আছে গাইছ এইবাৰ এই আহি গ'ল আৰু এই আছে হাঁহৰ মাংস খাওঁ লাগিছে নাই লগা আৰু এইবাৰ আছে কোনে বনাইছে আৰু এই ব্ৰইলাৰ কোনে বনাইছে মানে বয়াকৰ গুণ গাব বুলি খুব ভাল পায় এইফালে মাইনে ব্ৰইলাৰ মাংস বনাই আছে আৰু ইফালে হাঁহৰ মাংস বনাই আছে বাৰু বুলি কৈছে মোৰ নামটো কিয় ক'লা সিফালে হাঁহৰ মাংস বনোৱা মানুহটোৰ নাম কিয় এতিয়া খাওঁ লগা হৈছে পাপৰ এইখান এখন পাপৰ থছোঁ এইখান ওপৰখন আছোঁ ওপৰখন নধৰে কি মই এইখান এখন কোনে কোনখন বস্তু কমন কৰি জানো মই কোনখন বস্তু এইখান নে এইখান কমন কৰি জানো আৰু এইটো খাইছে আৰু এই মাংস এই হাঁহৰ মাংস খাই খাইছে যে বহুত দিনৰ মূৰত মানে সেই মূৰত খাইছে গাইছে হাঁহৰ মাংস খোৱা কৰিলে তাৰমানে খাই পোৱা নাছিল হাঁহৰ মাংস আজি ফাৰ্ষ্ট টাইম খাইছে হাঁহৰ মাংস
কেনেকুৱা লাগিছে হাঁহৰ মাংস খাই হাঁহৰ মাংসৰ লগত ব্ৰইলাৰ আছে মিক্স কৰি দিছোঁ তেলে জাল খাৰ আৰু সেইকাৰণে তাই মিক্স কৰি দি পেলাই দিছোঁ হাঁহৰ মাংস খাৰ আজিৰ পৰা আৰম্ভ কৰিলা তাই কথা মানে কৈছে যে হাঁহৰ মাংস আজিৰ পৰা খাৰ আৰম্ভ কৰিম সেইকাৰণে ব্ৰইলাৰ আৰু হাঁহ দুটা লগে দিলে খাই ভাল বুলি কৈছে তেনেকৈ খোৱাৰ কাৰণে দুটা আনিছোঁ